পুনৰ অৰুণোদয়ৰ নামত অভিযোগ প্ৰতি অভিযোগ বিজেপিৰ বুথ সভাপতিৰ বিৰুদ্ধে আহি পৰিছে গুৰুতৰ অভিযোগ খণ্ডন পূৰ্য বড়সহ দলীয় কৰ্মীৰ অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ ধন প্ৰদানৰ প্ৰপত্ৰ পূৰণৰ বাবদ ধন আদায় লোৱাৰ অভিযোগ চৌদিশে কামৰূপ জিলাৰ বকুৰ মৈৰাচৰাতো এই অভিযোগ উত্থাপন কৰে একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে উল্লেখ্য যে মৈৰাচৰাত শনিবাৰে একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে সাংবাদিক মাতি অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণৰ নামত ধন আদায় লোৱাৰ অভিযোগ উত্থাপন কৰিছিল গাঁওখনৰ বিজেপিৰ বুথ সমিতিৰ সভাপতিৰ বিৰুদ্ধে এগৰাকী মহিলাক অশ্লীল ইংগিত দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ইফালে আজি গাঁওখনৰ বুথ সভাপতিৰ নেতৃত্বত একাংশ মহিলা আৰু দলীয় কৰ্মীয়ে বুথ সভাপতিৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি প্ৰকাশ কৰে আনহাতে সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰা মহিলাগৰাকী মানসিক ৰোগী বুলিহে কটাক্ষ কৰে এনেদৰে বকুৰ মৈৰাচৰাত অৰুণোদয়ৰ ধন প্ৰদানৰ প্ৰপত্ৰ পূৰণৰ নামত চলিছে অভিযোগ প্ৰতি অভিযোগ যে মই ক'ব পাৰোঁ যিখিনি মই জানো আৰু আমাৰ এইটো যিটো বিজেপি দলৰ মানুহ আমি যিখিনি আছোঁ ইয়াত আমি যিখিনি আমাৰ সেইখিনি বিৰোধী দলৰ মানুহ আছে সেইখিনি হৈছে গোটাই কংগ্ৰেছ দলৰ মানুহ আৰু ইৰবিলনৰ মানুহ আমাক মিছা উপযোগ দিবৰ কাৰণত মিছা দুৰ্নাম দিবৰ কাৰণত যেইজন তিৰি আমাক যোৱাকালি যিখন নিজ কৰিছিল সেই নিজটোৰ কথা সেইজন তিৰি আমি বজাৰত এনি টাইম থাকোঁ দিয়া হ'লেও সেই তিৰিজনৰ মাজে মাজে সেনেকুৱা হাংগামা হৈ থাকে তাৰমানে অলপ পাগলত ধৰে আৰু কি মানুহৰ লগত ইমান ৰিলেশ্যন নাই তাৰমানে হাববেৰেনত দেখিনা আৰু কি হ'ব লাগে আমাক যিটো বদনাম দিছে আমাৰ বিজেপি দলৰ মানুহখিনিক তাৰমানে যিবিলাক বস্তু আহে তাৰমানে আমাৰ বিজেপি দলৰ পৰা বস্তুখিনি আমাৰ আমাৰ মেম্বাৰটো হাৰিছে 9টা ভোটত হাৰিছে হাৰাৰ পিছতে আমাৰ বিজেপি দলৰ পৰা যিখিনি বস্তু আহে সেইখিনি বস্তু আমাৰ বিজেপি দলৰ হাৰা মেম্বাৰে আমাক বুথ কমিটিৰ পৰা সেইখিনি কামখিনি কৰি আছে সম্পূৰ্ণ আৰু আমিও যিখিনি বিজেপিত সামৰ্থ্য দি আছোঁ মানুহখিনি সেই মানুহখিনিও আমাক লগত ৰাখি কামখিনি কৰিছে আৰু যিখিনি আমাৰ অৰুণোদয় আহিছে তাতে যিটো আমি বদনাম দিছে 2000 1000কে টকা লোৱা বদনাম এইটো মিছা কথা উচিত শাস্তি দিব লাগে যদি আমি যদি টকা লৈ কিনে কাম কৰিছোঁ আমাৰ শাস্তি দিয়ক আৰু যদি টকা লৈ কিনে কাম কৰা নাই আমাক মিছা বদনাম দিছে আমাৰ বিজেপি দলৰ মানুহ ইয়াৰ উচিত তদন্ত লৈ কিনে আমাৰ অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মালৈ আমাৰ এইটো অনুৰোধ উচিত শাস্তি পূৰণ কৰিব লাগিব নহ'লে আমাৰ কিন্তু বিৰাট হাংগামা হৈ যাব এইটো মই ক'ব লগা হয় কিন্তু আমি যিখিনি মানুহ আছোঁ যিখিনি অৰুণোদয় আছোঁ আমি সাক্ষাৎ থাকি কেনে সেইখিনি মানুহ বিতৰণ কৰি দিছোঁ তাৰে মাজৰ বিৰোধী দলৰ মানুহখিনি আমাক আহি কেনে কি কয় জানা অ' দাদা এজন মানুহ তোমাৰ নামটো কাটি কিনে মোক যদি দিলে 2000 টকা লওক ন এইৰকম ধৰণৰ মানুহখিনি তাৰ মানুহখিনি আনি কিনে এনেকুৱা কৰি আমাক ফাঁচাব কাৰণে এনেকুৱা কৰি বিৰোধী দলৰ মানুহখিনি আমাক কৈ আছে আমাক কৈছে আমাৰ দলত কোনো এটা 1 টকাৰ কোনো কণ্ডিশ্যন নাই আমি 1 টকা নখা কৰি যিমান অৰুণোদয় আছে আমি চব বিতৰণ কৰিম আমি ৰাইজৰ টকা নাখাওঁ আমি ৰাইজৰ কাম কৰিম যিখিনি আমি কাম কৰি আমাৰ এই মৈৰাচৰত আমাৰ মোৰ বয়স এতিয়া 52 বছৰ 52 বয়স হৈ গ'ল যিমানখিনি সেইখিনি কংগ্ৰেছ দলৰ মানুহখিনি আছিল আমাৰ মৈৰাচৰত এটা কাম হোৱা নাই সেইখিনি বিৰোধী দলৰ মানুহ তাহাঁতৰ কাৰণত আমি কত ভাৰত যাব নোৱাৰোঁ আমাক তাৰমানে চাপিয়াই ধৰে তাৰমানে সিহঁতৰ অলপ টকা পইচা থকাৰ কাৰণে আমি গৰীব শ্ৰেণীৰ মানুহ কাৰণে আমি তাতে কথা ক'ব চান্সেই নাপাওঁ এইখিনি ক'ব লাগে আমাৰ যিখিনি ৰাইজৰ মানুহ ওলাই আছে প্ৰত্যেকটো ৰাইজক সুধি চাওক আমি মৈৰাচৰাত 700 ভোটাৰ আছোঁ এতিয়া বাৰু আমাৰ কিমান মানুহ আমাৰ পিছত আহিছে যে আমাৰ মিছা কথা হ'ল হয় ইমানখিনি আমি যদি টকা খাই কিনে মানুহক যদি ঘুচ খাই কিনে আমি অৰুণোদয় দিলোঁ হয় ইমানখিনি মানুহ আমাৰ পিছত ওলাই আহিলে নেকি দাদা আপুনি চিন্তা কৰি চাওক এইখিনি তদন্ত লৈ কিনে উচিত শাস্তি দিব লাগে আমাক মিছা দৰনাম কিয় দিব বিজেপি দলৰ মানুহ এইখিনি মোৰ ক'বলৈ অনুৰোধ তাৰমানে আপুনি মাত্ৰ মহিলাগৰাকীৰ কথাহে কৈ আছে অকল মহিলাগৰাকীয়ে তাতে উত্থাপিত কৰা নাই তো তাতে বহুকেইজন ব্যক্তিয়ে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কি ক'ব তেওঁলোকৰ তাৰমানে যিখিনি আছে তাৰমানে তাক কংগ্ৰেছ দলৰ যেতিয়া লিডাৰ আছে যিখিনি যোৱাকালি নিষ্ঠুৰ কৰিছিল যিখিনি মানুহ আছিল সেইকেইটা মানুহতে একেবাৰে থাৰ্ড ক্লাছ মানুহ তাত ক'ব লগা নাই যদিও আমি যদি সিহঁতৰ লগত যুঁজিলোঁ হয় কিন্তু যুঁজিব নোৱাৰোঁ কিয় আমাৰ এটা ইজ্জত আছে গৰীব মানুহ হ'লে মান সন্মান দেখি আমি চাওঁ তাহাঁতে চালে বেৰা কোব আছে তাহাঁতে এনেকুৱা কাম কৰিছে এখন কাগজ কম্পিউটাৰ যদি যেনেকুৱা জেৰক্স কপি হয় সেনেকুৱা ধৰণৰ কাম কৰি আছে আমি কিন্তু নকওঁ সিমান আঙুলি নকওঁ এইখিনি ক'বলৈ মোৰ অনুৰোধ তাৰমানে আপোনাৰ হিচাপত ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ মানুহখিনি ঠিকে আছে যিখিনি ক'ব লাগে আমাৰ বিজেপি দলৰ মানুহ যিখিনি মৈৰাচৰত 32 নং ৱাৰ্ডৰ যিখিনি মানুহ আছে আমাৰ মানুহখিনি একেবাৰে ধুনীয়া মানুহ আমাৰ ইয়াত কোনো হাংগামা নাই হ'ব নোৱাৰে একেবাৰে লিগেল মানুহখিনি আছে সেই মানুহখিনি আমি ঠাই নিদিয়াৰ কাৰণত আমাৰ এনেকুৱা দুষ্কাৰী কৰি আছে তাৰমানে এনেকুৱা দুৰ্নীতি কৰি আছে নিশ্চিত কৰিছে সেইখিনি কাৰণ আমাৰ সেইবিলাক আমি গুৰুত্ব দিয়া নাই সেইবিলাক কথা আমি গুৰুত্বই দিয়া নাই
সেইখিনি মানুহ এতিয়া আমাক তাৰমানে যেনেকৈ দুৰ্নাম দি কিনে তাহাঁতে তাৰমানে সমৰ্থন কৰিব পাৰে তাহাঁতে কেনেকৈ বুট কুমুটি বেছি দিন কৰিব দলত আহিবৰ কাৰণে তাহাঁতে চেষ্টা কৰিছে কিন্তু আমি কিন্তু সেইবোৰ মানুহক আমি দলত চাপত কেতিয়াও নকৰোঁ সেইবোৰ মানুহ যদি দলত আহে আমাৰ যিমান মানুহ আছে মই আচলতে ৭২ নং ৩২ নং বেগিলি গাঁৱৰ পঞ্চায়ত যিখিনি মানুহ আছে এইখিনি মানুহত ফালি যাব সেইখিনি মানুহৰ লগত আমাৰ চাপত নহয় কেতিয়াও নাখায় সেইখিনি হৈছে কংগ্ৰেছ দলৰ মানুহ আৰু হৈছে যিজন আমাৰ এই বন্দপাৰা সমষ্টিত যিজন আমাৰ এই কি নাম আছিল নামটো নহয় মেঘালয় বিজেপি দলৰ পৰা অনিয়াৰ হৈছে এতিয়া আমাৰ সেইখিনি মানুহ আমি মেঘালয়ৰ লগত আছোঁ এতিয়া তাৰমানে কি কৰি আছে সিহঁতে আমি কেনেকৈ সিহঁতৰ লগত চাপত কৰিব পাৰোঁ সেইটো আমাক কৌশল কৰি আছে কিন্তু আমি আমাৰ মানুহখিনি কৈছে তিনিমহীয়া যিখিনি আছে কৈছে কিন্তু সেইবোৰ মানুহ যদি আমাৰ দলত এজন মানুহ হয় কিন্তু আমাৰ এইবোৰ মানুহ এজন এই দলত নাথাকিব এনেকুৱা আমাৰ অভিযোগ দিছে মানুহখিনি এই যে ১ নম্বৰৰ প্ৰশ্ন মই ক'ব বিচাৰিছোঁ যে 100 টকাকৈ যে টকা লোৱা বুলি যে কৈছে যে সেইটো মানে আমিও অৰুণোদয় আমিও ফিল আপ কৰিছোঁ আমাৰ পৰা যিহেতুকে লোৱা নাই সিহঁতৰ পৰা কেনেকৈ ল'লে তাৰ আমাৰ প্ৰুফ লাগিব আৰু মাইকীটো যে কৈছে যে মোক পূজ্য বৰৰ যে অভিযোগ যে দিছে বেয়া মানহানিৰ কথাটো সেইটো মুখদি কোৱা কথা নে বিবিচাৰি কামটো কৰিছে তাৰো আমাক প্ৰমাণ লাগিব মানহানি আমি ইমানকৈ আমি তললৈ যেনিবা আমি বিচৰা নাই যিহেতু সেই অভিযোগটো দিছে তাৰ প্ৰমাণ আমাক একদম স্পষ্টবাদী আমাক লাগিব কাৰণ ইমান ডাঙৰ কথা ইমান ক'ব সি যে হাক কৰিছে তাৰ কাৰণে যেনিবা মই তাক উচিত শাস্তি দিয়াটো মই মোৰ ফালৰ পৰা আৰু আমাৰ আই মাতৃৰ ফালৰ পৰা মই বিচাৰোঁ বকৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনিফাৰ 24